ভিউয়ার্স লার্নার আজি আলোচনা কৰিম ভয়েস সেন্স। আজি ভয়েস সেন্স আলোচনা কৰিম। আমি জানো যে ভয়েস সেন্স দুই প্ৰকাৰ। ভয়েস মানে হৈছে ভাষ্য। ভয়েসক অসমীয়া ভাষ্য বুলি কয় আৰু এই ভাষ্য হৈছে দুই প্ৰকাৰ। এই ভাষ্য দুই প্ৰকাৰ। এক নম্বৰ হৈছে এক্টিভ ভয়েস, আৰু দুই নম্বৰ পেসিভ ভয়েস। এইটো হৈছে কৰ্মবাচ্য আৰু কৰ্তৃবাচ্য বুলি কয়। সো ভয়েস সেন্স হৈছে দুই প্ৰকাৰ, এক্টিভ ভয়েস আৰু পেসিভ ভয়েস। এক্টিভ ভয়েস অৰ্থাৎ কৰ্মবাচ্য আৰু পেসিভ ভয়েস অৰ্থাৎ কৰ্তৃবাচ্য। আৰু এই এক্টিভ ভয়েসক পেসিভ ভয়েসক এটা সেন্টেন্সক আমি এক্টিভৰ পৰা পেসিভলৈ নিব লাগে বা পেসিভ থাকিলে এক্টিভ কৰিব লাগে। এতিয়া কথাটো হল আমি যেতিয়া ভয়েস চেঞ্জ কৰিম, ভয়েস চেঞ্জ কৰিবলৈ যাওঁতে আমি এটা সেন্টেন্স চাব লগা হয়। সেন্টেন্স আমি জানো যে সেন্টেন্স আছে প্ৰায় 6 প্ৰকাৰ। আমি জানো যে সেন্টেন্স প্ৰকাৰ সেন্টেন্স আছে এসআইটিভ, ইম্পারেটিভ, ইন্টারোগেটিভ, এক্সক্লেমেটরি, অবজেক্টিভ, এনেকুৱা 6 প্ৰকাৰ সেন্টেন্স আছে। গতিকে এই সেন্টেন্স অনুযায়ী আমি ভয়েস চেঞ্জ কৰিব লগা হয়। আৰু যে এটা সেন্টেন্স কোন হেৰিত আছে, এটা সেন্টেন্স কোনটো ভাগত আছে, এসআইটিভ সেন্টেন্সত আছে নে ইম্পারেটিভত আছে নে এক্সক্লেমেটরি সেন্টেন্স আছে নে অবজেক্টিভ সেন্টেন্স আছে নে ইম্পারেটিভ মুডত আছে বা ইম্পারেটিভ সেন্টেন্স আছে, সেইটো আমি চাব লাগিব। গতিকে আমি গম পালো যে জানো যে ভয়েস দুই প্ৰকাৰ, এক্টিভ ভয়েস আৰু পেসিভ ভয়েস। এতিয়া আমি এটি বাক্য লিখিম। এটি বাক্য লিখিম I see a bird. মই এটা চৰাই দেখিছো। I see a bird, মই এটা চৰাই দেখিছো। I টো সাবজেক্ট হয়, এইটো ভার্ব হয়, এইটো অবজেক্ট হয়। অর্থাৎ এক্টিভ ভয়েসত সাবজেক্ট থাকে, এইটো I টো সাবজেক্ট হয়, C টো ভার্ব হয় আৰু a bird টো অবজেক্ট হয়। অর্থাৎ এক্টিভ ভয়েসত সাবজেক্ট থাকে, সাবজেক্ট, ভার্ব আৰু অবজেক্ট। আৰু যেতিয়া আমি এইটো পেসিভ কৰিম, এইটো আমি জানো যে এ ভার্ব অবজেক্ট হয়, সি টো ভার্ব হয়, আই টো সাবজেক্ট হয়। যেতিয়া আমি এইটো পেসিভত কৰিম তেতিয়া আমি ভয়েসৰ নিয়মতে আমি জানো যে ভয়েস চেঞ্জৰ নিয়মতে অবজেক্টক সাবজেক্ট কৰিব লাগে। আমি এই অবজেক্টক সাবজেক্ট কৰিলো এ বার্ড ইজ seen by me. A bird is seen by me. এইটো আমি এ ভার্ব অবজেক্ট হয়, সি টো ভার্ব হয়, আই টো সাবজেক্ট হয়, অবজেক্টক সাবজেক্ট কৰিলো এ বার্ড ইজ সিন বাই মি। গতিকে এ বার্ড টো অবজেক্ট আছিল আমি পেসিভত এইটো সাবজেক্ট কৰিছো এ বার্ড ইজ সিন বাই মি। আৰু আমি জানো যে এই সেন্টেন্সটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে, ফার্স্ট পারসন সিঙ্গুলার নম্বৰত আছে, সেইটো কাৰণে এ বার্ড ইজ সিন বাই মি। গতিকে আমি যদি পেসিভৰ ফৰ্মুলাটো চাওঁ তেতিয়া লিখিব লাগিব এ বার্ড ইজ সিন বাই মি। এ বার্ড আমি এইটো অবজেক্ট কৰিলো, অবজেক্টক এইটো সাবজেক্ট কৰিলো, ইজ অৰ্থাৎ বি ভার্ব হেল্পিং ভার্ব অক্সিলিয়ারি ভার্ব, V3 ভার্বৰ পাস্ট পার্টিসিপল ফর্ম V3 কয়, তাৰপিছত বাই, তাৰপিছত অবজেক্ট হয়। অর্থাৎ a bird is seen by me, অর্থাৎ একটিভ ভয়েসত আছে I see a bird, পেসিভত হ'ব a bird is seen by me। আসলতে ভয়েস বা ভয়েস চেঞ্জ হৈছে এনেকুৱা ধৰণৰ, একটিভ ভয়েসত যেটো মিন কৰে পেসিভতো সেইটো মিন কৰিব লাগিব। মানে অৰ্থটো মিনিংটো চেঞ্জ হ'ব নোৱাৰে, হেৰফেৰ হ'ব নোৱাৰে, মিনিংটো একে থাকিব লাগিব, কিন্তু বাক্যৰ গঠনটো ষ্ট্ৰাকচাৰটোৱে চেঞ্জ হয়। সেইটো হৈছে ভয়েস, মানে এক্টিভ ভয়েস আৰু পেসিভ ভয়েস। এটা পেসিভ ভয়েস আমি পালো কি সাবজেক্ট পালো, বি ভার্ব বা হেল্পিং ভার্ব, এম ইজ, আর ওয়াজ, ওয়ের যেটো হয়, বা ভার্ব 3 আৰু পাস্ট পার্টিসিপল ফর্ম সি সো সিন, আৰু বাই ৰে দি দ্বাৰা বাই হয়, কেতিয়াবা টু হয় এসআইটিভ সেন্টেন্সত প্লাস অবজেক্ট, কেতিয়াবা আকৌ এক্সটেনশন থাকে। অর্থাৎ
I see a bird. I see a bird on the tree. On the tree. গতিকে সেইটো এক্সটেনশন হৈ যাব। On the tree এক্সটেনশন হৈ যাব। অলপ দেখাব ওচৰত এক্সটেনশন হৈ যাব। On the tree এক্সটেনশন হৈ যাব। গতিকে এই ভয়েসেস বিলাক আমি যেতিয়া কৰিবলৈ যাওঁ আমি তেতিয়া চাব লাগে সেন্টেন্স বিলাক এটা সেন্টেন্স এটা এটি বাক্য কি মূলত আছে কোন সেন্টেন্সত আছে whether it is in assertive sentence or imperative sentence or interrogative sentence or exclamative sentence or optative sentence কোন সেন্টেন্সত আছে আমি সেইটো চাব লাগিব আমি তেনেকে চাই পেলাই আমি কৰিব লাগিব গতিকে সচৰাচৰ দেখা যায় কি আমাৰ assertive sentence আমাৰ assertive sentence অর্থ হৈছে assertive sentence অর্থ হৈছে বৰ্ণনামূলক বাক্য ইয়াৰ আন এটা নাম হৈছে declarative sentence আন এটা নাম হৈছে statement বা simple sentence বুলি ক'ব পাৰি statement বুলি ক'ব পাৰি বা simply আমি ক'ব পাৰি affirmative sentence গতিকে আমি sentence চাব লাগিব গতিকে আসলতে sentence পাঁচ প্ৰকাৰৰ হয় পাঁচ প্ৰকাৰৰ sentence হয় আৰু এই পাঁচ প্ৰকাৰৰ সেন্টেন্সৰ দ্বাৰা আমি কৰিব লাগিব আমি যদি আৰু এটি উদাহৰণ লওঁ যে the dog chased a cat the dog chased past tense লিখি পেলাইছো a cat the dog subject হয় chase verb হয় a cat object হয় তো ভয়েসৰ নিয়ম মতে আমি কি কৰিব লাগিব অবজেক্টক সাবজেক্ট কৰিব লাগিব লিখিলো a cat then তাৰপিছত আমি চাব লাগিব chased টো কোন টেন্সত আছে এইটো আছে past tense was দিব লাগিব a cat was chased by the dog a cat was chased by the dog গতিকে অৰ্থাৎ এটা মেকুৰী কোনে খেদিছিলে এটা মেকুৰী খেদি ফুৰি আছিল কোনে কুকুৰে খেদি ফুৰি আছিল গতিকে আমি যদি দুইটা বাক্য এইটো যদি এক্টিভ ভয়েস হয় এইটো হ'ব পেসিভ ভয়েস এই এক্টিভ ভয়েস আৰু পেসিভ ভয়েস আমি যদি চাওঁ যে দুইটা বাক্যৰ অৰ্থটো একে মিনিংটো একে মিনিংটো হেৰফেৰ হোৱা নাই মিনিং ইজ দা সেম কিন্তু সেন্টেন্সৰ স্ট্ৰাকচাৰটো বাক্যৰ গঠনটো পৰিৱৰ্তন হৈছে গতিকে ভয়েসেন্স আমি এনেকুৱা ধৰণে কৰিব লাগিব তাৰপিছত যদি আমি আৰু এটি উদাহৰণ লওঁ যে Columbus discovered America. Columbus discovered America. ইয়াত আমি জানো যে Columbus to subject, discover to verb, America to object. ভয়েসৰ নিয়মতে এইটো আছে এক্টিভ ভয়েসত আছে ভয়েসৰ নিয়মতে অবজেক্টক সাবজেক্ট কৰিব লাগিব আমেৰিকা লিখিলো America was discovered by Columbus. সাধাৰণতে in assertive sentence বা declarative sentence বা statementত সাধাৰণতে by দিব লাগে কিন্তু আমি কেতিয়াবা to দিব লাগে যেনে এক দিব লাগে কেতিয়াবা laugh at হয় কেতিয়াবা to হয় no লগত to হয় সেইটো বেলেগ কথা কিন্তু সাধাৰণতে assertive sentenceত আমি by দিব লাগে গতিকে voice tenseত আমি কেইটামান সাধাৰণ সেন্টেন্সে আমি বাক্য আলোচনা কৰিলো আমি নেক্সট ভিডিওটিত আৰু অলপ বহল ভিত্তিত আলোচনা কৰিবলৈ চেষ্টা কৰিম ইয়াক মই আকৌ কৈছো মই আৰম্ভণিতে কৈছিলো যে সেন্টেন্স ছয় প্ৰকাৰ আসলে ছয় প্ৰকাৰ নহয় সেন্টেন্স হৈছে পাঁচ প্ৰকাৰ আৰু এই পাঁচ প্ৰকাৰ সেন্টেন্স চাই পেলাই আমি এটি ভয়েসেন্স আমি কৰিব লাগিব মানে সেইটো কোন টেন্সত আছে সেইটো কোন বাক্যত কোন সেন্টেন্সত আছে whether it is in assertive sentence or in imperative sentence or exclamative sentence or operative sentence or in interrogative sentence আমি তেনেকে চাই পেলাই আমি ভয়েসেস কৰিব লাগিব আৰু এটা কথা মই থুৰতে কৈ থওঁ যে আমাৰ যিবিলাক সমাপিকা ক্ৰিয়া আছে সেইবিলাকে আমি ভয়েসেস কৰিব পাৰি অৰ্থাৎ ট্ৰান্সিটিভ ভাৰ্বে আমি ভয়েসেস কৰিব পাৰি অৰ্থাৎ সমাপিকা ক্ৰিয়া
সমাপিকা ক্ৰিয়া যিবিলাকে কোনো কাৰ্য সম্পাদন কৰা বুজায় সেইবিলাকৰ ক্ষেত্ৰতে আমি ভইচ চেঞ্জ কৰিব পাৰি, সকলো বাক্য আমি কৰিব নোৱাৰি। আমি উদাহৰণস্বৰূপে আমি যদি লিখিলো হি হেজ ডান দা ৱৰ্ক, এইটো ট্ৰান্সিটিভ ভাৰ্ব, ট্ৰান্সিটিভ ভাৰ্ব বা সমাপিকা ক্ৰিয়া। আৰু যিবিলাক ইনট্ৰান্সিটিভ ভাৰ্ব সেইবিলাক আমি ভইচ চেঞ্জ কৰিব নোৱাৰো। এতিয়া হি হেজ ডান দা ৱৰ্ক, এইটো কাৰ্য সম্পাদন কৰিছে, এইটো ডুৱাৰাৰ অফ দা একচন, এইটো ডুৱাৰাৰ অফ দা একচন, তেখেতে কাৰ্যটো সম্পাদন কৰিছে। দা ৱৰ্ক অবজেক্ট, ডন টু ভাৰ্ব আৰু সিটো সাবজেক্ট হয়। এইটো হৈছে আমাৰ হেৰি হয়, হেজ হয়, প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয়। গতিকে এইটো হৈছে ট্ৰান্সিটিভ ভাৰ্ব হয়। আৰু যদি ইনট্ৰান্সিটিভ ভাৰ্ব আমি লিখো, যে লিখিব পাৰি হি হেজ গন to somewhere, বা আমি he has gone to school, এইটো কিন্তু ইনট্ৰান্সিটিভ ভার্ব, অর্থাৎ ভার্ব হয়, অর্থাৎ অসমাপিকা ক্রিয়া, অর্থাৎ এইটো কাৰ্য সম্পাদন কৰা হোৱা নাই, গতিকে আমি এইখিনি মনত ৰাখিব লাগিব যে যিবিলাক ট্ৰান্সিটিভ ভাৰ্ব আছে, অৰ্থাৎ সমাপিকা ক্ৰিয়া আছে, সেইবিলাকে আমি ভইচ চেঞ্জ কৰিব পাৰি। যিবিলাক ইনট্ৰান্সিটিভ ভাৰ্ব আছে, অৰ্থাৎ অসমাপিকা ক্ৰিয়া আছে, আমি কৰিব নোৱাৰো। যেনেকে উদাহৰণ লিখিলো হি হেজ গন টু the school, ইনট্ৰান্সিটিভ ভাৰ্ব অৰ্থাৎ অসমাপিকা ক্ৰিয়া। হি হেজ ডন দা ৱৰ্ক, এইটো হৈছে সমাপিকা ক্ৰিয়া, ট্ৰান্সিটিভ ভাৰ্ব, অৰ্থাৎ এইটো কাৰ্য সম্পাদন কৰা বুজাইছে। গতিকে আমি আগৰ ভিডিঅ' বিলাক আপোনালোকক চাবলৈ মই আহ্বান জনাইছো। আগৰ বিলাকত আৰু ডিটেইল আলোচনা কৰিম। আজি জাষ্ট এটি আভাস দিলো। Thank you for watching this video.